ল'ৰা বোৱাৰী হাল ইমান দিনৰ মূৰত ঘৰলৈ আহিব। যাওকচোন, আপুনি মাছ মাংস কি পাৰে লৈ আহকগৈ। হ'ব দিয়া, মই খাওঁতকৈ বাৰু বজাৰৰ পৰা আহোঁগৈ। ভাল চাই বৰালি মাছ এটা লৈ আহিব লাগিব। ল'ৰাটোৱে আকৌ বৰালি মাছ খাই বৰ ভাল পায় নহয়। যাওক যাওক, সোনকালে যাওক, দেৰি কৰি থাকিব নালাগে, মই পাকঘৰত লাগোগৈ। অ' মা, আমাৰ বৌজনী ইমান ভাল, মোলৈ ইমান ধুনীয়া কাপোৰ এযোৰ আনিছে, দেখিয়ে ভাল লাগি গৈছে। দাদা বৌ যে চহৰত থাকে, সিহঁতে বৰ ধুনীয়া ধুনীয়া বস্তু পচন্দ কৰিব জানে। এনেকুৱা কাপোৰ আগতে মই গাঁৱত কাকোৱে পিন্ধা দেখা নাই। তুমি দেখিলে গম পাবা নহয়। কাপোৰযোৰ তোক দিলেই নেকি? নাই দিয়া, দিব আৰু। দাদাই মোবাইলত ফটো তুলি থৈছে যে, মোক মোবাইলতে দেখাই দিছে। কাপোৰযোৰ হেনো বৌয়ে নিজে পচন্দ কৰি কিনিছে। হওক দে, তাই যে তেওঁ তোলৈ ইমান মৰম, এই মৰমখিনি দেখিয়ে মোৰ ভাল লাগিছে। পিছে হেৰি নহয়, বৌয়ে দিয়া পিন্ধিলে কি হ'ব? বৌয়েকোতো আমি কিবা এটা দিব লাগিব। অ' মা, কাম এটা কৰিবা নহ'লে। বৌয়েতো ঘৰত হাতেৰে বোৱা কাপোৰ পিন্ধিবলৈ পোৱা নাই ন, চবটো কিনা কাপোৰেই পিন্ধে। তুমি যে মোলৈ সিদিনাখন বৈ আনি থৈছিলা কাপোৰযোৰ, সেইযোৰ কাপোৰকে নহ'লে বৌক দিবা দিয়া। সেইযোৰে দিবলৈ কৈছ? সেইযোৰ কাপোৰ মই তোৰ কাৰণে বৰ হেঁপাহেৰে কিনিছিলোঁ। একো নহয় দিয়া মা, আৰু আমিতো যি টি কাপোৰ কিনি দিলে বৈ নিপিন্ধিব পাৰি দিয়াচোন। বোৱা কাপোৰযোৰ দিলে বৈ নিশ্চয় পিন্ধিব। ঠিক আছে, তই কৈছ যেতিয়া দিম বাৰু সেইযোৰকে। মাজনী, মোৰ ভাত হৈছেই, তই বৌহঁতক আহিবলৈ কৈ যা। ঠিক আছে মা, মই বৌহঁতক ভাত খাবলৈ মাতোগৈ। বৌ, গা ধুই আজৰি হ'লা? মাতো, তুমি এনেকৈ মোৰ ৰুমলৈ সোমাই আহিছা যে, নকৰি সোমাব নোৱাৰা নেকি? অ' বৌ, মই তাৰমানে সদায় এনেকৈ সোমাই আহোঁ যে, কথাটো খেয়ালেই নকৰিলোঁ। আগলৈ বাৰু এনেকৈ সোমাই আহিলে নকৰি সোমাই আহিম। এনেকৈ ৰুমলৈ সোমাই আহিলা যে, কি কথা আছিল মোৰ লগত? নাই বৌ, তেনেকুৱা একো কথা নাই। মাৰ ভাত হ'ল, ভাত খাবলৈ মাতিব আহিছিলোঁ। আৰু মই ভাবিছোঁ মায়ে ভাত বহালে মই তোমাৰ লগত দুটামান কথাকে পাতোঁ। মোৰ এতিয়া তোমাৰ লগত কথা পতাৰ সময় নাই, মোক অকণমান আৰামত থাকিবলৈ দিয়া। কালিৰ পৰা বহুত ভাগৰ লাগি আছে। নহ'লে এতিয়া কথা নাপাতোঁ। ভাত হ'ল, ভাতকে খাই লৈ আহি। ভাত খাই তুমি আৰাম কৰিবা আহা। তোমাৰ মায়ে কি বনাব মোৰ ভালদৰে জনা আছে। মই একো নাখাওঁ, মই অনলাইন অৰ্ডাৰ কৰিছোঁ মোৰ খোৱা বস্তু। হ'ব, মোৰ কথা ইমানকৈ চিন্তা কৰিব নালাগে। এতিয়া মোক ডিষ্টাৰ্ব কৰি নাথাকিবা, তুমি যোৱা। ঠিক আছে বৌ। এই ঘৰখনলৈ মোৰ সেইকাৰণে আহিবলৈ মন নাযায়। ইমান ডিষ্টাৰ্ব দি থাকে, নিজৰ মতে থাকিবলৈ নাপাওঁ। ইটোৱে আহি মাতিব, সিটোৱে আহি মাতিব, খুব অশান্তি পাওঁ দেই। বোৱাৰী, তোমালোকে অহাৰ কাৰণে খুব ভাল লাগিছে জানা। মই যে গাঁৱত ইফালে সিফালে নামে সকামে গ'লে মোক সকলোৱে সোধে, কি হ'ল পুত্ৰ বোৱাৰী ঘৰলৈ নহা হ'ল যে, তোমালোকক নোচোৱাই হ'ল নেকি? মোৰ তেতিয়া মনটো খুব বেয়া লাগে জানা। এতিয়া তোমালোকে আহিছা, বহুত ভাল লাগিছে। সকলোকে এতিয়া মই বুকু উফন্দাই ক'ব পাৰিম, মোৰ পুত্ৰ বোৱাৰীয়ে আমাক বহুত ভাল পায় আৰু আমাৰ ঘৰলৈ মাজে মাজে টাইম পালে আহি থাকে। সিহঁতে ব্যস্ততাৰ বাবে গাঁৱলৈ আহিব নোৱাৰে বেছিকৈ। মা, মই সংগীতা আৰু জোনালীৰ ওচৰৰ পৰা আহোঁগৈ। কিয় যাব লগা হ'ল আকৌ এতিয়া? বৌয়ে ঘৰত অকলে আছে দেখা নাই? তাই আমনি পাব নহয় অকলে থাকি। নহয় মা, মই যাম আৰু আহিম। সিহঁত দুজনী কালি দাদা বৌয়ে অনা মিঠাই খাওঁ বুলি কৈছে, নিদিলে সিহঁতে বেয়া পাব নহয়। হয় নেকি? যা তেনেহ'লে, আৰু বৌয়েকো লৈ যা। গাঁওখন এপাক ঘূৰাই আনিবি তহঁত তিনিজনী লগ লাগি। বোৱাৰী, মাজনীৰ লগতে নহ'লে তুমি এবাৰ গাঁৱৰ ফালে ওলাই যোৱা। ক'তো সোমাব নালাগে বাৰু, এনেই ৰাস্তাই ৰাস্তাই যাবা আৰু গাঁওখন এপাক ঘূৰি গুচি আহিবা। মই নাযাওঁ নেকি মা? যোৱা যোৱা, একো নহয়। আকৌনো কেতিয়া আহিবা গাঁৱলৈ? তাতে তুমি আমাৰ গাঁওখন ভালদৰে দেখাই নাই, আৰু মানুহে তোমাক দেখাৰ পিছত অকণমান মানুহবোৰৰ মুখখন মৰি থাকিব দিয়াচোন। একো নহয়, ব'লা বৌ, অকণমান ঘূৰি আহিবা, মনটোও ভাল লাগিব। কালিৰ পৰা তুমি ঘৰতে সোমাই আছা। ঠিক আছে ব'লা। বোৱাৰী, উৰণিখন লৈ যাবা দেই গাঁৱৰ মাজত। বুঢ়ী কথা শুনি মই উৰণি ল'ম। আহা বৌ। বোৱাৰীজনী ধনী ঘৰৰ যদিও মনত অকণো অহংকাৰ ভাৱ নাই। মাতো, এয়া তোৰ চহৰত থকা বৌৰে হ'বলা দেখোন। হয় বৰমা, কেতিয়া আহিলেনো? বহুত কালিয়ে আহিলে, কাইলৈ পৰহিলৈ মানে যাবগৈ। সেয়েহে ভাবিলোঁ বৌক গাঁওখন এবাৰ ঘূৰাই লৈ যাওঁ। বৌ আকৌ আমাৰ গাঁওখন ভালদৰে দেখাই নাই নহয়। গাঁও ফুৰাবলৈ আনিছ, ভালেই কৰিছ বাৰু, কিন্তু তোৰ মাৰে তোৰ চহৰত থকা বৌক উৰণিখন লৈ গাঁৱলৈ ওলাব লাগে বুলি শিকোৱা নাইনে? বোৱাৰী মানুহ যে গাঁৱৰ ফালে ওলাই আহিলে উৰণিখন লৈ আহিব লাগে, সেইটো কথাটো নিশিকালেও জানিব লাগে ন। মই উৰণি লওঁ নলওঁ সেইটো মোৰ কথা। আপুনি মোক উৰণি লোৱা কথা ক'বলৈ আপুনি কোন? নহয় বৰমা, বৌয়ে ঘৰৰ পৰা ওলাই আহোঁতে উৰণি লৈ আহিছিল, কিন্তু মইহে বাটত উৰণিখন ল'বলৈ মানা কৰিলোঁ। বৌক উৰণি ল'লে যে একদম ভাল নালাগে, সেইকাৰণে বৌক তেনেকৈ আহিবলৈ ক'লোঁ। মাতো, তুমি মিছা কথা কৈছা কিয়? মই কিন্তু এইবোৰ একদম ভাল নাপাওঁ। তুমি তেনেকৈ কৈ কি বুজাব বিচাৰিছা? মই তাৰমানে কি তোমাৰ কথা মতে চলোঁ? নহয় মানে বৌ, আমাৰ গাঁৱত কি তোমালোকৰ গাঁৱত? তোমালোকৰ গাঁৱত তাৰমানে সকলোৱে উৰণি লৈ ঘূৰি ফুৰে ন? মই লোৱা নাই, তাকেই ক'ব খুজিছা? মই আনক ফ'ল' কৰি চলা মানুহ নহয়। মই যি কৰোঁ নিজৰ ইচ্ছামতে কৰোঁ। মোৰ উৰণি ল'ব মন গ'লে ল'ম আৰু মন নগ'লে নলওঁ। মোৰ যি পিন্ধিবলৈ মন যায় মই তাকেই পিন্ধিম। আপোনালোকে ক'বলৈ কোন? আৰু মাত্ৰ এটা কথা শুনা, মই যে এনেকৈ তোমাৰ লগত গাঁও ফুৰিবলৈ আহিছোঁ, এইটোৱে বহুত ডাঙৰ কথা। তুমি ইমান অভদ্ৰ বোৱাৰী নে? ভাবিছিলোঁ চহৰত থাকা, ভাল শিক্ষা দীক্ষা আছে, ভদ্ৰ হ'বা, কিন্তু তুমি যে ইমান অভদ্ৰ মই আজিহে গম পালোঁ। বৰমা, আপুনি কিয় তেনেকৈ কৈছে ন বৌক? মাতো,
তই দেখিছনে নাই তোৰ সন্মুখতে তোৰ বৌৰে মোক ইমান বেয়াকৈ কৈছে মইনো তাই কি বেয়া কথাটো ক'লো গাঁৱখনৰ কোনোবা বোৱাৰী জীয়াৰীয়ে কিবা ভুল কৰিলে বয়োজ্যেষ্ঠ হিচাপে আমি কিবা জনা কথা থাকিলে শিকাই দিওঁ তাই সেই সাধাৰণ কথাটোতে ইমান বেয়াকৈ কৈছে চিচি ইমান অভদ্ৰ বুলি মই একেবাৰে ভবা নাছিলোঁ দেই মাতো এই ভিখাৰীবোৰৰ লগত ৰাস্তাত তৰ্ক কৰিবৰ কাৰণে মোক গাঁও ফুৰাবলৈ লৈ আহিছিলা নেকি বৰ ৰ'বাচোন অকণমান মনে মনে থাকা আচলতে মোৰে ভুল তোমাৰ লগত ফুৰিব আহিবই নালাগিছিল তোমালোকে যেনেকুৱা মানুহ তেনেকুৱা মানুহৰ লগতহে কথা পাতিবা ভিখাৰীয়েতো ভিখাৰীকেই লগ পায় চিচি নিজৰ ননন্দীয়েকো কোনো এনেকৈ কথা কয়নে এইবোৰৰ মুখ চাবলৈ নাপায় দেই এনেকৈ কি চাইছা ঘৰলৈ ঘূৰি যাবা নে আৰু আগলৈ গৈ কাৰোবাৰ লগত আকৌ তৰ্ক কৰিব লাগিব নালাগিব ব'লা ঘৰলৈ যাওঁগৈ বোৱাৰী গৈছিলাহে আহিলাইনে মা নহয় তাৰমানে ইমান ধূলি বালি বৈ যাবলৈ অকণমান বেয়া পালে সেইকাৰণে নগ'লোৱে আধাৰ পৰা ঘূৰি আহিলোঁ হয় নেকি বোৱাৰী আকৌ এনেকৈ খোজকাঢ়ি ঘূৰি ফুৰা অভ্যাস নাই যে গাড়ীতে ঘূৰি ফুৰে আৰু যা ভালকৈ মুখত ভৰি হাতকেইটা ধুই পেলাই অকণমান আৰাম কৰাগৈ নাজানি মই পাকঘৰলৈ যাওঁ তই মোক অকণমান জটাই পিটাই দিবি আহচোন মই গৈ আছোঁ ব'লা ইয়াত থাকি বৰ আমনি লাগিছে উজ্জ্বলতকৈ সোনকালে ইয়াৰ পৰা যাবগৈহে লাগিব বৌ সোমাব পাৰিমনে এইজনী মাথাটো যে কিবা কামুৰি থাকে কি কৰিবলৈ ৰুমলৈ আহি থাকে বাৰে বাৰে ক'ব নোৱাৰোঁ আহা বৌ অথনি বৰমাই কোৱা কথাখিনিৰ কাৰণে তুমি বেয়া পাইছা নেকি তুমি মোক ইমান থাৰ্ড ক্লাছ বুলি ভাবিছা নেকি সেই ভিক্ষাৰীজনীয়ে মোক কিবা ক'ব আৰু মই তাই কোৱা কথা ভাবি ভাবি মন বেয়া কৰি থাকিম এনেকুৱা হ'বই নোৱাৰে ৰ'বা তোমাৰ কাৰণে চেণ্ডেল এযোৰ আনিছিলোঁ তোমাক দিয়াই হোৱা নাই চেণ্ডেল কি হ'ল চেণ্ডেল বুলি কওঁতে বৰ আচৰিত হৈ উঠিছা যে নহয় তাৰমানে দাদাই মোক কৈছিলে তুমি হেনো মোৰ কাৰণে কাপোৰ এযোৰ কিনিছা কাপোৰ মই তোমাৰ কাৰণে কিনিছোঁ কি যে হ'ব আৰু দেই কাপোৰ এযোৰ কিনিছিলোঁ কিন্তু তোমাৰ কাৰণে নহয় মই মোৰ ভণ্টিৰ কাৰণেহে কিনিছিলোঁ ভণ্টিৰ কাৰণে কিনিছোঁ বুলি ক'লে যে সেইকাৰণে তোমাৰ দাদাই ভাবিলে তোমাৰ কাৰণে কিনিছোঁ সেইযোৰ কাপোৰ বহুত দামী কাপোৰ সেইযোৰ কাপোৰ তোমাৰ পিন্ধাৰ অকাত নাই সেই কাপোৰযোৰ মোৰ ভণ্টিকহে ভাল লাগিব তোমাক সেই কাপোৰযোৰ পিন্ধিলেও ভাল নেদেখিব গতিকে তুমি সেই 150 টকীয়া চেণ্ডেলযোৰকে পিন্ধিবা সেই কাপোৰযোৰ পিন্ধা আশা নকৰিবা সেই কাপোৰযোৰ মই মোৰ ভণ্টিক দিম আৰু এটা কথা শুনা কাপোৰযোৰ কথা যদি তোমাৰ দাদাই তোমাক সোধে কিবা তুমি ক'বা কাপোৰযোৰ মই তোমাক দিছিলোঁ কিন্তু কাপোৰযোৰ তোমাৰ কাৰণে অলপ লুজ হৈছে কাপোৰযোৰ দৰ্জী ঘৰত নি ঠিক কৰি আনিব লাগিব হ'ব বৌ আৰু এটা কথা শুনা মই কোৱা কথাবোৰ যাতে দাদাৰ কাণত নপৰে কেনেবাকৈ যদি এইবোৰ কথা দাদাৰ কাণত পৰে নহয় চাবা কিন্তু মাহে মাহে যে তোমালোকৰ ঘৰলৈ দাদাই টকা পঠিয়াই থাকে এই টকা পঠিওৱাটো কিন্তু মই বন্ধ কৰি দিম তেতিয়া তোমাৰ মা দেউতা আৰু তুমি কেনেকৈ কি কৰি খোৱা খাবা শুনিছা নহয় মই কি কৈছোঁ শুনিছোঁ বৌ ঠিক আছে মই বাৰু দাদাক এইবোৰ কথা জানিবলৈ নিদিওঁ ভণ্টি তই ইয়াতে আছ ভালেই হ'লে মই তোক কথা এটা কওঁ বুলি ভাবিছোঁ কি কথা দাদা এইবাৰ আমাৰ লগত তোকো লৈ যাম বুলি ভাবিছোঁ কেইদিনমান আমাৰ ঘৰত থকাকে নে কি কোৱা পৰি ভাল হ'ব দাদা মই নাযাওঁ বুলি নকবি কিন্তু দেই নহয় মানে দাদা পিছত গ'লো হয় এতিয়া ন আকৌ কিয় যাওঁ তহঁতে আহিছই মই সেইবোৰ নাযাওঁ একো নাজানো দেই ওলাবলৈ কৈছোঁ খালি ওলাবি এইবাৰ তই আমাৰ ঘৰত এমাহ থাকিব লাগিব একদম এমাহ থকাকে যাব নোৱাৰো দেই দাদা অতি বেছি থাকোঁ যদি 4-5 দিন তাৰ ওপৰত কিন্তু মই থাকিব নোৱাৰিম মা দেউতাক ইয়াত অকলে থৈ মই তাত থাকিবগৈ নোৱাৰোঁ দেই কি ক'লি তই যদি এইবাৰ মোৰ ঘৰলৈ গৈ এমাহ নেথাক তেনেহ'লে চাবি কিন্তু মই এইবাৰ আহি মাকে দেউতাকে লৈ যাম ইয়াৰ পৰা আৰু তোক ইয়াত অকলে থৈ যাম মা দেউতাক আৰু ইয়ালৈ আহিব নিদিওঁ তাৰপিছত তই কি কৰিবি হ'ব দে তোৰ পৰা আৰু শান্তি নাই ভণ্টি তই যা এতিয়া মোৰ কাৰণে ধুনীয়াকৈ চাহ একাপ বনাই আন হ'ব দে তই খালি মোকেই কাম পাচি থাক তোৰ হাতৰ চাহ একাপ খালে ভাল লাগে বেঙীজনী ঠিক আছে হ'ব দে মই বাৰু বনাই আনিছোঁ তাইক মই আকৌ কিয় লগ ধৰিব লগা হ'ল কিয় লগ নধৰিম তাই মোৰ ভণ্টি আৰু ভনীয়েকে ককায়েকৰ ঘৰত নিশ্চয় যাব কিয় নাযাব তোমাৰ ভণ্টি দেখোন মাহত 3বাৰমানকৈ আহে হ'ব মই তাই যোৱাৰ কাৰণে বেয়া পোৱা নাই নহয় কথাটোহে কৈছোঁ সেইটো কথাতে আকৌ মোৰ ভণ্টিক টানি আনিব নালাগে মা দেউতাকো নিম বুলি ভাবিছিলোঁ কিন্তু এতিয়া খেতিৰ ছিজন যে সেইকাৰণে মা দেউতা নাযায় ভণ্টিকে যাবলৈ কৈছে মহাৰাণী এনেকৈ থিয় হৈ আছে যে মই কৰিব দিয়া কামখিনি কৰি হ'ল বৌ বাচনখিনিও ধুলোঁ আৰু ৱাশ্বিং মেচিনত দি কাপোৰখিনিও ধুলোঁ ৱাশ্বিং মেচিনত কাপোৰ ধুইছ বৌ প্ৰথমতে মই জনা নাছিলোঁ তাৰপিছত কালি দাদাই শিকাই দিছিলে নহয় এতিয়া মই মেচিনটো চলাব পাৰিছোঁ এতিয়া ভাতকেইটা বনালেই হৈ যাব আৰু তই যে মেচিনত কাপোৰ ধুলি তোক কোনে মেচিনত কাপোৰ ধুবলৈ কৈছিল হা সেই মেচিনটোৰ যদি কিবা এটা বেয়া হয় তই মেচিনটো ভাল কৰি দিব পাৰিবি অকাত আছে তোৰ নহয় মানে বৌ দাদাইহে কৈছিলে মেচিনত ধুবলৈ তোৰ দাদাই মেচিনত কাপোৰ ধুবলৈ ক'লে আৰু তই ধুই দিলি ৱাশ্বিং মেচিনটো কি তোৰ ককায়ে কিনি দিয়া বুলি ভাবিছা নেকি সেই মেচিনটো মোক মোৰ মা দেউতাই যৌতুকত দিছিল গতিকে আজিৰ পৰা তই আৰু সেই মেচিনটো ইউজ নকৰিবি তই হাতেৰে কাপোৰ ধুবি বুজিছা নহয় মই কি কৈছোঁ ঠিক আছে বৌ বুজিছোঁ আৰু শুন মই আজি ঘৰত একো নাখাওঁ মোৰ পাৰ্টি এটা আছে মই তালৈ যাম তোৰ আৰু ককায়ৰ কাৰণে ৰান্ধিবি ঠিক আছে বৌ হ'ব দাদা ভাত হ'ল ভাত খাই ল'বি ব'ল মই গৈ আছোঁ বা মই নাই যে
যি মন যায় তাকেই খাইছ ন যি কৰিব মন যায় তাকেই কৰিছ খুব ভাল পাইছ চাগে মই নোহোৱাৰ কাৰণে ন বৌ আচলতে মই খাবলৈ তোৰ তাৰমানে কি খাবলৈ মন গৈয়ে থাকে নেকি নহয় বৌ তাৰমানে ঐ তই মোৰ মুখে মুখে বেছি কথা নকবি এইখন তোৰ ঘৰ নহয় এইখন মোৰ ঘৰ মোৰ আৰু উজ্জ্বলৰ ঘৰ তই নিজকে এইখন তোৰ ঘৰ বুলি নাভাবিবি তই এইখন ঘৰৰ চাকৰণী হয় চাকৰণী বৌ কথাবোৰ লাহে লাহে কোৱাচোন লাহে লাহে ক'বলৈ লাগে হা এইখন মোৰ ঘৰ মই ইয়াত লাহেকৈ কথা কওঁ চিঞৰি কওঁ সেইটো মোৰ কথা তই মোক নীতি শিক্ষা দিবলৈ নাহিবি মই তোক চাকৰণী বুলি কোৱাৰ কাৰণে তই লাজ পাইছ নেকি আৰে চাকৰণীটো চাকৰণী বুলিয়ে ক'ম ন তাত তই লাজ পাই লাভ নাই বৌ কথাবোৰ লাহে লাহে কোৱা দাদাই শুনিলে বৰ ডাঙৰ কথা হ'ব কথাবোৰ তোৰ দাদাৰে শুনিব কেনেকৈ তই ক'লেহে শুনিব আৰু তইতো জানই তই যদি কেনেবাকৈ দাদাৰক এইবোৰ কথা কৈ দিয় তেনেহ'লে মই কি কৰিম তোৰ লগত তই সেই কথাটো ভালদৰে জান কিন্তু এটা কথা বৰ ভাল হৈছে জাননে আমাৰ ঘৰত আগতে চাকৰণীজনীক বহুত টকা দিব লাগে মাহেকত এতিয়া মই ফ্ৰীতে পাইছোঁ তোক আৰু তই থকালৈকে মই তাইক নেমাতোৱে তাইক আহিবলৈ ময়ে মানা কৰিছোঁ তই ভাবিছিলি আৰু চহৰত দাদাবোৰ ঘৰলৈ যাম ধুনীয়াকৈ বহি বহি আৰামত খাবলৈ পাৰিম কিন্তু মই আকৌ সেইখিনি হ'বলৈ নিদিওঁ নহয় আৰু এটা কথা শুন আজি আবেলিলৈ মোৰ দুগৰাকী ফ্ৰেণ্ড আহিব মোৰ ফ্ৰেণ্ডৰ আগত যাতে তই উজ্জ্বলৰ ভনীয়েক বুলি চিনাকি নিদিয় তোক মই আমাৰ ঘৰৰ নতুনকৈ অহা কাম কৰা ছোৱালী বুলি ক'ম আৰু তই তাতে হয় বুলি ক'ব লাগিব ঠিক আছে বৌ ক'ম বাৰু এতিয়া মনে মনে থাকাচোন আৰে তই মোক বাৰে বাৰে মনে মনে থাকিবলৈ কৈ আছ যে এতিয়া কি মই তোৰ কথা মতে চলিম নেকি বাহ 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 তুমি মোৰ ভণ্টিৰ লগত কিন্তু সুন্দৰ কৰি আছা দেই মোৰ কথাবোৰ শুনিয়ে ভাল লাগি গৈছে তুমি তাৰমানে আজি অফিচলৈ নগলা মই যদি আজি অফিচলৈ গ'লো হয় তোমাৰ এই নাটকখন মই কেনেকৈ ধৰাত পেলালো হয় মানে মাতো তই তাৰমানে মই নোহোৱা সুযোগ লৈ দাদাৰক সকলোবোৰ কথা কৈ দিলি ন মোৰ ভণ্টিক তুমি এইখন ঘৰৰ চাকৰণী হিচাপে ব্যৱহাৰ কৰিছা তুমি ইমান সাহস ক'ত পালা দাদা হ'ব দেচোন তই মনে মনে থাক ভণ্টি তই মোক মনে মনে থাকিবলৈ নকবি তই মনে মনে থাক তই আমাৰ মাজত নোসোমাবি এইটোক এইবোৰ ব্যৱহাৰ কৰিবলৈ সাহস ক'ত পালে তুমি ভাবিছা নেকি তুমি মোৰ ভণ্টিৰ লগত এনেকুৱা ব্যৱহাৰ কৰিবা আৰু মই গম পোৱাৰ পিছত মনে মনে থাকিম মইতো তোমাক সিদিনাখন সুধিছিলোঁ কাম কৰা মানুহজনী যিহেতুকে আহিব পৰা নাই মই বেলেগ এজনী কাম কৰা মানুহ ব্যৱস্থা কৰোঁ তেতিয়াতো তুমি মোক মানা কৰিছিলা যে এইকেইখন কাম মই অকলেই কৰিব পাৰিম এতিয়াহে বুজিছোঁ তাৰমানে কামবোৰ তুমি মোৰ ভণ্টিক কৰিব দিয়াৰ কাৰণে ঘৰত আৰু কাম কৰা মানুহ নালাগে তোমাৰ কথাটো মই অৰ্থটো এতিয়াহে পাইছোঁ তোমাৰ আচল স্বৰূপটো মই আজিহে বুজি পালোঁ ইমান দিনে তুমি মোৰ চকুত ধূলি ছটিয়াই থৈছিলা চি মোৰ বৰ লাজ লাগিছে তোমাৰ দৰে এজনী ছোৱালীৰ লগত মই সংসাৰ কৰি আছোঁ তুমি কিয় তেনেকৈ কৈছা তেনেকৈ নকৈ তোমাক আৰু মই কেনেকৈ ক'ব লাগে যোৱা তুমি মোৰ ঘৰৰ পৰা এতিয়াই যোৱা তুমি আৰু মোৰ চকুৰ সন্মুখত 5 মিনিটো থিয় হৈ নাথাকিবা তুমি মোৰ ভণ্টিৰ লগত ইমান বেয়া ব্যৱহাৰ কৰাৰ কাৰণে মই তোমাক ডিভোৰ্চ দিম যোৱা তুমি এতিয়া যোৱা মই ডিভোৰ্চৰ কাগজ পঠিয়াই দিম তুমি চাইন কৰি দিবা দাদা ৰবিচোন ইমান খং কৰাটো ভাল কথা নহয় এই সৰু কথাটোতে তইনো মোক ডিভোৰ্চ দিম বুলি ক'ব লাগেনে এইটো সৰু কথা নহয় ভণ্টি আজি তাই তোৰ লগত এনেকুৱা কৰিছে কাইলৈ পৰহিলৈ যেতিয়া মা দেউতাক আনি মই মোৰ লগত ৰাখিম তেতিয়া তাই মা দেউতাৰ লগতো এনেকুৱাই কৰিব ইয়াতকৈ বেছি বেয়াহে কৰিব আৰু এতিয়া এইবোৰ কথা মা দেউতাই শুনিলে কেনেকুৱা পাব কিমান দুখ পাব তেওঁলোকে অন্তৰত দাদা মই কথাবোৰ বুজিছোঁ কিন্তু এটা কথা বৌক যদি আমি ভালদৰে কথাবোৰ বুজাই কওঁ বৌও বুজি পাব তই এটা কথা মনত পেলাচোন তোৰ বিয়াৰ আগত মা দেউতাই তোক কি বুলি কৈছিল পত্নীৰ লগত কোনোদিনাখনেই কাজিয়া নকৰিবি পত্নীৰ কথা শুনিবি পত্নীয়ে যি ভাল পায় তাকেই কৰিবলৈ দিবি এইবুলি তোক কথাবোৰ বুজাইছিল নে নুবুজাইছিল তই পাহৰি গলি নেকি আৰু মা দেউতাইতো মোকো বুজাইছিল যে বৌৰ লগত কোনোদিনাখনেই কাজিয়া নকৰিবি বাই ভনীৰ দৰে মিলিজুলি থাকিবি মই মা দেউতাৰ কথাবোৰ মনত ৰাখিয়ে বৌৰ লগত এনেকৈ আছোঁ আৰু বৌৰ কোনোটো কথাই মই গাত পাতি লোৱা নাই মা দেউতাই দিয়া সংস্কাৰবোৰ কিয় পাহৰি গৈছ দাদা মই মা দেউতাই দিয়া সংস্কাৰবোৰ পাহৰি যোৱা নাই কিন্তু মই বাধ্য হৈছোঁ তাই কৰা কামবোৰত উজ্জ্বল মোৰ ভুল হৈ গ'ল মই কেতিয়াও তোমালোকৰ লগত এনেকুৱা অন্যায় কৰিব নালাগিছিল ভণ্টি মোক তুমি ক্ষমা কৰি দিবা তুমি মোক নিজৰ বা বুলি ভাবিছিলা আৰু মই তোমাক এনেকুৱা ব্যৱহাৰ কৰিলোঁ যিয়ে শত্ৰুৱেও নকৰে মই তোমাৰ লগত যি কৰিলোঁ এয়া আৰু মই ক্ষমাৰ যোগ্য নহয় তথাপিও মই তোমাৰ ওচৰত ক্ষমা খুজিছোঁ ভণ্টি তুমি মোক ক্ষমা কৰি দিয়া মই আৰু কেতিয়াও তোমাৰ লগত এনেকুৱা নকৰোঁ আজিৰ পৰা মই তোমাক মোৰ নিজৰ ভণ্টি বুলি ভাবিম উজ্জ্বল তুমি মোক ক্ষমা কৰি দিয়া মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মই তোমাৰ ভণ্টিৰ লগত এনেকুৱা কৰিব নালাগিছিল ঠিক আছে আমি বাৰু তোমাক ক্ষমা কৰি দিম কিন্তু এটা চৰ্ত কি চৰ্ত উজ্জ্বল আজি আমি গাঁৱলৈ যাম আৰু গাঁৱৰ পৰা মা দেউতাক ইয়ালৈ লৈ আহিম আৰু আমি গোটেই ফেমিলিটো একেলগে থাকিম তুমি কোনো দিনাখনে মা দেউতাৰ লগত বেয়া ব্যৱহাৰ কৰিব নোৱাৰিবা আৰু যিদিনাখনে মই গম পাওঁ তুমি মা দেউতাৰ লগত বেয়া ব্যৱহাৰ কৰিছা সেইদিনাখনে তোমাৰ এইখন ঘৰত লাষ্ট দিন হ'ব মই তোমাৰ মা দেউতা আৰু ভণ্টিক মোৰ নিজৰ ভণ্টি আৰু মা দেউতা বুলি ভাবিম মই কোনো দিনাখনে সিহঁতৰ লগত বেয়া ব্যৱহাৰ নকৰোঁ
আৰু মা দেউতা যেতিয়া ইয়াত আহি থাকিবহি তুমি এইবোৰ কাপোৰ পিন্ধিবলৈ এৰিব লাগিব। ঠিক আছে, মই এইবোৰ কাপোৰ এৰি চাদৰ মেখেলা পিন্ধিবলৈ ল'ম। আৰু ভণ্টি, উজ্জ্বল, তোমাকো কৈছোঁ, এই যিবোৰ হৈ গ'ল এইবোৰ যাতে মা দেউতাৰ কাণত নেপেলোৱা। মা দেউতাই এইবোৰ কথা শুনিলে মোক অলপো ভাল নাপাব। আগতে মা দেউতাই মোক বহুত মৰম কৰে, এতিয়া এইবোৰ কথা জনাৰ পিছত মা দেউতাই মোক মৰমেই নকৰা হ'ব। ঠিক আছে বৌ, তুমি চিন্তা কৰিব নালাগে, এইবোৰ কথা আমাৰ তিনিওটাৰ মাজতেই থাকিব আৰু বেলেগক কেতিয়াও জানিবলৈ নিদিওঁ। এতিয়া তুমি যোৱা, এইবোৰ কাপোৰ খুলি চাদৰ মেখেলা পিন্ধি আহা, আমি গাঁৱলৈ যাওঁ। ঠিক আছে হ'ব। ভণ্টি, শিক্ষাটো ভালকৈ দিছোনে? কেনেকুৱা হৈছে? দাদা, মই কিন্তু বৰ ভয় খাইছিলোঁ দেই তই বৌক পঠিয়াই দিম বুলি কওঁতে। মই যদি তাইক পঠিয়াই দিম বুলি নকলোঁ হয় তেনেহ'লে তাইক মই হৰুৱাব নোৱাৰিলোঁ হয়। তাই ওপৰতেই উঠি থাকিল হয় এফুটমান। বাৰু, যি হ'ল হ'ল আৰু এতিয়াৰ পৰা বৌ ভাল হ'লেই হয় আৰু। ভণ্টি, তই মোক বেয়া পাই নাথাকিবি। আচলতে তোৰ লগত কি হৈ আছিল মই গমেই নাই পোৱা, আজিহে গম পালোঁ। তয়ো মোক একো এটা কোৱা নাই আৰু। নাই নাই দাদা, মই কোৱা নাই জানো, মই বৌয়ে কৰা কামবোৰত একোৱেই ধৰি থকা নাই। তই সেইবোৰ কথা ভাবি নাথাকিবি। বাৰু তই ৰহ, ময়ো কাপোৰযোৰ সলাই আহোঁ। যা যা, দেৰি নকৰিবি, আকৌ ঘূৰি আহিবগৈ লাগিব নহয়। হ'ব দে। দেহি, তাই এইকেইদিন কম কষ্ট পাই আছিল নে মনতে?